নমস্কাৰ। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ ক্লাছটোলৈ। আজি আমি হোজাই ডিষ্ট্ৰিক্টৰ যিখিনি প্ৰি ফাইনেল হৈ গ'ল তাৰে প্ৰশ্ন কাকতখন IT অব্লিক-ITছৰ আলোচনা কৰিবলৈ গৈ আছোঁ আৰু খুব সুন্দৰকৈ আমি এইখিনি প্ৰশ্ন কাকত আলোচনা কৰিম। আৰু আজিৰ এই যিখিনি প্ৰশ্ন কাকত আলোচনা কৰিম এইটোৱে আমাৰ আজিৰ পৰাই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এইটো লাষ্ট ভিডিঅ' হ'ব। তাৰপিছত মই আকৌ ভিডিঅ' বনাব নোৱাৰিম। অ'কে, কাৰণ যিমানবিলাক প্ৰশ্ন কাকত মোৰ ওচৰত জমা আছিলে গোটেইকেইটা প্ৰশ্ন কাকতৰ মই ভিডিঅ' ইতিমধ্যে বনাই পিনে তোমালোকৰ সন্মুখত প্ৰস্তুত কৰিছোঁ। তোমালোকে জাষ্ট এতিয়া সেইবিলাক ভালদৰে চোৱা, ভালদৰে বুজিব ট্ৰাই কৰা, তাৰ পৰা তোমালোকে কমন পাবা। লগতে ইতিমধ্যে যিমানকেইটা লেচন আছে গোটেইকেইটা আমি ৰিভিজনো কৰিছোঁ, গতিকে চববিলাক কাভাৰ কৰি দিয়া আছে। আই হোপ তোমালোকে খুব সুন্দৰকৈ এইবিলাক উপভোগ কৰিবা, এইবিলাকৰ পৰা লাভ কেনেকৈ অৰ্জন কৰিব পৰা যায় তাৰ চেষ্টা কৰিবা আৰু পৰীক্ষাত ভাল নম্বৰ লৈ আহি পিনে মোক এটা থেংক ইউ ক'বলৈ তোমালোকে নাপাহৰিবা। গতিকে আমি আৰম্ভ কৰোঁ। কৈছে চুজ দ্য কাৰেক্ট এনচাৰ আমি চুজ কৰিব লাগে। হুইচ অফ দ্য ফলোৱিং কেন বি এ বেৰিয়াৰ টু এক্টিভ লিচেনিং। কৈ আছে যে এক্টিভ লিচেনিঙৰ বেৰিয়াৰ কি হ'ব পাৰে। বেৰিয়াৰ বুলি কোৱাৰ লগে লগে এক্টিভ লিচেনিং কৰাৰ ক্ষেত্ৰত বাধাৰ কথা কৈ আছে। বাধা কোনবিলাক বস্তুৱে দিব পাৰে। চ' এক্টিভ লিচেনিং মানে সক্ৰিয় শ্ৰৱণত কোলাহলময় পৰিৱেশ। যদি আমি কওঁ যে এনেকুৱা এটা পৰিৱেশ য'ত বহুতো মানুহে কথা পাতি আছে, কোলাহলৰ সৃষ্টি কৰি আছে। লগতে চকুৰ সম্পৰ্ক, যাক আমি আই কণ্টেক্ট বুলি কওঁ, আই কণ্টেক্ট যদি নাথাকে তেনেহ'লে এক্টিভ লিচেনিং কৰাত অসুবিধা হোৱা দেখা পোৱা যায়। লগতে যদি অমনোযোগিকতা বা অমনোযোগিতা যদি সৃষ্টি আছে, যদি আমাৰ ওচৰত আছে, মানি লোৱা যে তোমালোকে ক্লাছ কৰি আছা, তোমালোকৰ মনোযোগ নাই। যদি মনোযোগ নাই, অমনোযোগী হৈ আছে, তেনেহ'লে এক্টিভ লিচেনিং কৰিব নোৱাৰা। এইবিলাক কি হয়, আমাৰ এক্টিভ লিচেনিং কৰাৰ ক্ষেত্ৰত বাধা হয়। ঠিক আছে, তাৰপিছত আগবাঢ়ি যাওঁ। স্মাৰ্ট গ'লৰ ফুল ফৰ্মটো লিখিব কৈছে। স্মাৰ্ট, S ফৰ স্পেচিফিক বুজায়, M ফৰ মেজাৰেবল, A ফৰ এচিভেবল, R ফৰ ৰেলিভেণ্ট, T ফৰ টাইম বাউণ্ড। অৰ্থাৎ যেতিয়া আমি আমাৰ নিৰ্দিষ্ট কিবা এটা লক্ষ্য আমি সিদ্ধান্ত কৰিম বা লক্ষ্য আমি কিবা এটা বনাম, তেতিয়া আমি স্মাৰ্ট হিচাপে বনাব লাগে। যেনেকুৱাকৈ S ফৰ স্পেচিফিক, অৰ্থাৎ আমাৰ গ'লটো সদায় কি হ'ব লাগে, নিৰ্দিষ্ট হ'ব লাগে। M ফৰ মেজাৰেবল বুলি কোৱাৰ লগে লগে মানে পৰিমাণযোগ্য হ'ব লাগে। A ফৰ এচিভেবল মানে সম্ভৱ হয়। ঠিক আছে। R ফৰ ৰিয়েলিষ্টিক মানে যেন প্ৰাসংগিকতা যেন থাকে, বাস্তৱৰ লগত যেন জড়িত হয়। এণ্ড T ফৰ টাইম বাউণ্ড মানে কি, সময়সীমাৰ লগত কি হৈ থাকিব, বান্ধনত থাকিব লাগিব। চ' তাৰপিছত আগবাঢ়ি যাব। কি দি আছে ইয়াতে, যে উত্তম ফলাফলৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ এই চৰ্তবোৰ ব্যৱহাৰ কৰা হয়। এইটোতো গমেই পালোঁ। 3 নম্বৰত, এ ডেছ ইজ এন এৰেঞ্জমেণ্ট অফ চেলছ ইন এ ভাৰ্টিকেল মেনাৰ। ভাৰ্টিকেলি কৈ আছে নহয়। ভাৰ্টিকেল মানে কি, ওপৰৰ পৰা তললৈ, কলম বুলি কোৱা হ'ব। চ' স্প্ৰেডশ্বীটত সাধাৰণতে কলম আৰু কলম দুয়োটা থকা দেখা পোৱা যায়। যিবিলাক লাইন ওপৰৰ পৰা তললৈ গতি কৰিব সেইবিলাকে কোৱা হ'ব কলম। যিবিলাক লাইন সোঁফালৰ পৰা বাওঁফাললৈ বা বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰিব সেইবিলাকক কি বুলি কোৱা হ'ব, বুলি কোৱা হ'ব। ঠিক আছে। তাৰপিছত কৈছে হুইচ অফ দ্য ফলোৱিং ইজ নট ওৱান অফ দ্য 5 পাৰ্চনেলিটি ট্ৰেইটছ ইন FFM। অৰ্থাৎ FFM মানে কি, FFM মানে হ'ল 5 ফেক্টৰ মডেল। ঠিক আছে। চ' 5 ফেক্টৰ মডেল আমি পঢ়িব লাগিব। তোমালোকক মই সুন্দৰকৈ ক্লাছবিলাকত দেখুৱাই দিছিলোঁ। চ' ইয়াৰ উত্তৰ কি হ'ব, লিডাৰশ্বিপ, নেতৃত্বৰ এটা কি নহয়, 5 ফেক্টৰ মডেলৰ এটা কি নহয়, পাৰ্চনেলিটি ট্ৰেইটছ নহয়। চ' লিডাৰশ্বিপ ইজ এ স্কিল। এইটো এটা কি ধৰণৰ হয়, স্কিল হয়, বা এটা কি হয়, দক্ষতা হয়। ই ব্যক্তিগত মূল 5টা বৈশিষ্ট্যৰ ভিতৰত নপৰে। চ' ইট ইজ নট আণ্ডাৰ দ্য 5 core personality traits like openness। অ'কে, তাৰপিছত 5 নম্বৰত কি দি আছে, ৰবি হেজ ফিলিংছ অন এম্পটিনেছ, এবডনমেণ্ট এণ্ড ছুইচাইড। কৈ আছে ৰবি নামৰ এজন ব্যক্তি আছে, তেওঁৰ এনেকুৱা বৰ্তমান মানে ফিলিং হৈ আছে, অনুভৱ হৈ আছে, এম্পটিনেছ, খালীপান, এবেণ্ডমেণ্ট। ঠিক আছে, এণ্ড ছুইচাইড, আৰু তেওঁ ছুইচাইড কৰাৰ নিচিনা অনুভৱ হৈ আছে। এবেণ্ডমেণ্ট মানে হৈ আছে কি, যে তেওঁ অকলশৰীয়া অনুভৱ কৰি আছে। হোৱাট টাইপ অফ পাৰ্চনেলিটি ডিজঅৰ্ডাৰ ইজ ডেট। এইটো কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি ডিজঅৰ্ডাৰ হ'ব পাৰে, এইটো হ'ল বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিজঅৰ্ডাৰ। ঠিক আছে। চ' বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিজঅৰ্ডাৰ বুলি কোৱাৰ লগে লগে আমাৰ কি বুলি ক'ম, যে মানসিক, আৱেগিক আৰু সম্পৰ্কৰ অস্থিৰতা দেখা পোৱা যায়। ঠিক আছে। তাৰপিছত
Riddhi owns a construction company and takes risky decision in her work every day. Riddhi is কি হয়, এটা কনস্ট্রাকশন কোম্পানি আছে, তেওঁ ওন হয়, তেওঁ ওন কৰে মানে কি ওনার হয়, তেওঁ সিদ্ধান্ত গ্রহণ কৰি আছে প্ৰত্যেক দিনে, তেনেহ'লে ৰিক্সি কি হৈ যাব, এটা ৰিধি কি হৈ যাব, এণ্টাৰপ্ৰিনৰ হৈ যাব। কাৰণ এণ্টাৰপ্ৰিনৰে কি কৰে, এজন উদ্যোগপতিয়ে লাভ অৰ্জন কৰাৰ বাবে ব্যৱসায় চলাই থাকিবলৈ, লাভ অৰ্জন কৰিবৰ বাবে বিত্তীয় বিপদশংকা গ্ৰহণ কৰা দেখা পোৱা যায়, হয় নে নহয়। তাৰপিছত লিখিব গৈছে ৰাইট দ্য ষ্টেজেছ অফ এক্টিভ লিচেনিং কৰাৰ ষ্টেজসমূহ। চ' মেইন ষ্টেজবিলাক হ'ল যেনেকৈ ৰিচিভিং, প্ৰথমে ৰিচিভ কৰিব লাগিব, ৰিচিভ কৰা মানে কি গ্ৰহণ কৰা মানে শুনা, তাৰপিছত কি আণ্ডাৰষ্টেণ্ডিং, তাৰপিছত আমি কি ৰিচিভ কৰিলোঁ সেইখিনি বুজিব যত্ন কৰিব লাগিব, অ'কে। তাৰপিছত ৰিমেম্বাৰিং, আমি মনত ৰাখিব যত্ন কৰিব লাগিব। তাৰপিছত ইভেলুৱেটিং, আমি মূল্যাংকন কৰিব লাগিব যে আমি যিখিনি বুজি পালোঁ, যিখিনি আমি মনত ৰাখিলোঁ, এইখিনি ইভেলুৱেট কৰিম আমি। তাৰপিছত কি কৰিব লাগিব, ৰেচপণ্ডিং কৰিব লাগিব। ৰেচপণ্ডিং কৰা মানে কি সঁহাৰি জনোৱা বা প্ৰতিক্ৰিয়া আগবঢ়োৱা, ঠিক আছে। এইখিনি মনত ৰাখিবা, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত হোৱাট ডু ইউ মিন বাই ইনোভেশ্যন ইন এণ্টাৰপ্ৰিনৰশ্বিপত ইনোভেশ্যন মানে কি। চ' ইনোভেশ্যন বুলি কোৱাৰ লগে লগে আমি উদ্ভাৱন বুলি কওঁ সাধাৰণতে। চ' উদ্যোগত উদ্ভাৱন মানে হ'ল সমস্যাৰ সমাধান কৰাৰ বাবে বজাৰৰ প্ৰয়োজনীয় পূৰণৰ বাবে নতুন সামগ্ৰী বা সেৱাৰ পদ্ধতিৰ সৃষ্টি কৰা। ই ব্যৱসায়ত সৃজনশীল ধাৰণাৰ প্ৰয়োগ কৰি কাৰ্যক্ষমতা বৃদ্ধি কৰাক বুজোৱা হয়। চ' উদ্ভাৱন মানে হ'ল উদ্যোগত এনেকুৱা এটা ছিষ্টেম য'ত সমস্যাৰ সমাধান বাবে, কোনো এটা সমস্যা আছে সেইটো সমাধান কৰিবৰ কাৰণে, লগতে বজাৰৰ কিবা এটা অভাৱ আছে, অভাৱটো পূৰণ কৰাৰ বাবে নতুন সামগ্ৰীয়ে হওক বা নতুন সেৱাই হওক বা নতুন পদ্ধতিয়ে হওক সৃষ্টি কৰাক বুজোৱা হয়। আৰু এই ব্যৱসায়ত সৃষ্টিশীল ধাৰণা প্ৰয়োগ কৰি কাৰ্যক্ষমতা বৃদ্ধি কৰাক বুজায়। আৰু যেতিয়াই উদ্ভাৱনৰ কথা ক'ম তেতিয়াই মনত ৰাখিম সৃষ্টিশীলৰ কথা কৈ আছোঁ। সৃষ্টিশীল কিবা এটা পদ্ধতি লৈ আহি পিনে আমাৰ কাৰ্য কৰাৰ ক্ষমতা যিটো আছে, আমাৰ কাম কৰাৰ যিখিনি দক্ষতা আছে, দক্ষতাখিনি কি হ'ব, উন্নত হ'ব বা বৃদ্ধি কৰাখিনি বুজোৱা হয়। তাৰপিছত ছেল্ফ মেনেজমেণ্ট কাক কোৱা হয়, ডিছক্ৰাইব কৰিব গৈছে। চ' আত্ম ব্যৱস্থাপনা হৈছে বিভিন্ন পৰিস্থিতিত নিজৰ আৱেগ, চিন্তা আৰু আচৰণক ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা। চ' যেতিয়া আমি ছেল্ফ মেনেজমেণ্টৰ কথা ক'ম, আত্ম ব্যৱস্থাপনা হৈছে কি বিভিন্ন পৰিস্থিতিত, আমাৰ যিকোনো হ'ব পাৰে পৰিস্থিতি, নিজৰ আৱেগ, নিজৰ চিন্তা, আচৰণক খুব সুন্দৰকৈ যদি আমি ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা, নিয়ন্ত্ৰণ যদি কৰিব পাৰোঁ, তেতিয়া তাক ছেল্ফ মেনেজমেণ্ট বুলি ক'ব। নিজকে মেনেজ কৰা আৰু, ঠিক আছে। ইয়াত মানসিক চাপ নিয়ন্ত্ৰণ, সময় ব্যৱস্থাপনা আৰু লক্ষ্যত উপনীত হ'বলৈ নিজে উৎসাহিত হোৱাটো অন্তৰ্ভুক্ত হৈ থাকে, ঠিক আছে। মানসিক চাপ আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম, সময় কেনেকৈ ব্যৱস্থা কৰিম, টাইম কেনেকৈ মেনেজমেণ্ট কৰিম, লগতে লক্ষ্যত কেনেকৈ উপনীত হ'বলৈ নিজক উৎসাহিত হোৱাটো অন্তৰ্ভুক্ত হৈ থাকে, ঠিক আছে। নেম এনি টু স্পেচিয়েল ছফ্টৱেৰ, এইবিলাক কি কুৱেশ্যন দিছে, একেবাৰে সহজ। মাইক্ৰ'ছফ্ট এক্সেল আৰু গুগল শ্বীট, ঠিক আছে। পাৰ্ট বি ভকেশ্যনেল স্কিল, এ নম্বৰ পাৰ্ট এ শেষ কৰিলোঁ, গতিকে বি লৈ আহিলোঁ। এ কালেকশ্যন অফ ৰিলেটেড ডাটা ইজ ন'ন এজ, যেতিয়া কালেকশ্যন অফ ডাটাৰ কথা ক'ব ডাটাবেছ বুলি ক'ম, মনত ৰাখিবা। কালেকশ্যন অফ ডাটা কি বুলি কয়, ডাটাবেছ। তাৰপিছত কি কৈ আছে প্ৰশ্ন, এম্পেথি ইনভলভছ আণ্ডাৰষ্টেণ্ডিং এণ্ড একনলেজিং এ কাষ্টমাৰ্ছ ফিলিং। চ' এম্পেথি মানে কি, সহানুভূতি বুজায়। সহানুভূতি মানে হ'ল আণ্ডাৰষ্টেণ্ডিং কৰা, বুজি পোৱা, আৰু লগতে একনলেজ কৰা, অৰ্থাৎ গুৰুত্ব প্ৰদান কৰা কাষ্টমাৰৰ কি অনুভৱ, ফিলিংছ, ঠিক আছে। তাৰপিছত দিয়া আছে দ্য কামাণ্ড কমিট ইজ এ পাৰ্ট অফ ডেজ এছকিউএল। কোনটো এছকিউএলৰ উদাহৰণ হয়, এটা কামাণ্ড হয় কমিট, ঠিক আছে। TCL, যাক কোৱা হয় ট্ৰানজেকশ্যন কণ্ট্ৰল লেংগুৱেজ, ঠিক আছে। ইন DBMS, টেবল ইজ ন'ন এজ, DBMSৰ টেবলক কি বুলি কোৱা হয়, টেবল ইজ ন'ন এজ ৰিলেশ্যন বুলি কোৱা হয়, আৰু বিলাকক টাপল বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত দিয়া আছে দ্য মাল্টিপল কলম ডেট আৰ ইউজ এজ প্ৰাইমেৰী কি ইজ ন'ন এজ কম্প'জিট কি বুলি কোৱা হয় এইবিলাকক। তাৰপিছত দিয়া আছে হুইচ ছফ্টৱেৰ এপ্লিকেশ্যন আৰ ক্ৰুচিয়েল ফৰ প্ৰচেছিং এণ্ড ট্ৰেকিং কাষ্টমাৰ কিউৰিজ ইন দ্য মাইক্ৰ'ছফ্ট অফিচ ছুইট। কৈ আছে যে মাইক্ৰ'ছফ্ট অফিচ ছুইটৰ কোনটো এপ্লিকেশ্যন ছফ্টৱেৰ কাষ্টমাৰক প্ৰচেছিং কৰা, ট্ৰেকিং কৰা, লগতে কাষ্টমাৰৰ কিউৰি মেনেজ কৰাত সহায় কৰে।
এক্সেলো কৰে নকৰা নহয়, মাইক্ৰ'ছফ্ট অফিচ এক্সেলো কৰে, আউটলুকটো বেছি কৰি কৰে আৰু ঠিক আছে। এই প্ৰাইমেৰী কি কাণ্ট বি, কি হ'ব নোৱাৰে নাল হ'ব নোৱাৰে, কিমান বাৰ আলোচনা কৰিলোঁ, ইমান দিন ধৰি আলোচনা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'বিলাক চোৱা নাই চাবা, নোটছ লাগিলে জনাবা। এই সময়ত অন্তত এইটো সময়ত তোমালোকে এই টকাক লৈ কিনে ভাবিব নালাগে ঠিক আছে। টকা অলপ খৰচ কৰিব লাগিব অলপ চলপ ঠিক আছে। নোটছখিনি যি অলপমান দাম ৰাখিছোঁ তাৰ পৰা পাৰ্চেছ কৰি লোৱা, লৈ পিনে পঢ়া। এইকেইদিন পঢ়িলে মই ভাবোঁ যে কমন পৰিব। আইডিত তোমালোকে লেটাৰ বুলি ধৰি ল'বা ঠিক আছে, একো অসুবিধা নাই। গতিকে কেৱল মাত্ৰ তোমালোকে পঢ়িব লাগে। যদি নোটছ কৰাৰ পইচা নাই একো নাই, ভিডিঅ'বিলাক দিয়ে আছে নহয়, চববিলাক নোটৰে সুন্দৰকৈ ভিডিঅ' কৰিছোঁ, প্ৰত্যেকটো প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। এইবিলাক ইমান ভালদৰে বুজাই দিয়া আছে। অ'কে, টু চি অল এভেইলেবল ডাটাবেছ ইন MySQL যদি আমি সববিলাক ডাটা আমি চাব বিচাৰোঁ তেনেহ'লে শ্ব' ডাটাবেছ লিখিব লাগে। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভেলিড এগ্ৰিগেট ফাংচন, কোনটো ভেলিড এগ্ৰিগেট ফাংচন নহয়, কম্পিউট এইটো কোনো ধৰণৰ ফাংচনে নহয় ঠিক আছে। হুইচ অফ দ্য ফলোয়িং ইজ দ্য এক্সাম্পল অফ ছাপোৰ্ট মেটেৰিয়েল ইন কাষ্টমাৰ ছাৰ্ভিচত কি মেটেৰিয়েল ছাপোৰ্ট কৰা দেখা পোৱা যায়। মনত ৰাখিবা PDF ছাপোৰ্ট কৰে, এক্সেল ফাইলো ছাপোৰ্ট কৰে, তাৰপিছত .docও ছাপোৰ্ট কৰে, চববিলাকে ছাপোৰ্ট কৰে ঠিক আছে। হুইচ কাইণ্ড অফ হেজাৰ্ড কেন অকৰ ইন IT ইণ্ডাষ্ট্ৰি কেনেকুৱা ধৰণৰ হেজাৰ্ড বা প্ৰব্লেম সৃষ্টি হ'ব পাৰে। চ' মনত ৰাখিব এনাৰ্গমিক কিমান বাৰ যে বুজাই দিলোঁ এনাৰ্গমিক অ'কে। জোহো ডেস্ক ইজ প্ৰাইমাৰিলি ডিজাইন ফৰ ইফিচিয়েণ্ট মেনেজমেণ্ট অফ ডেস্ক। জোহো ডেস্ক কিহৰ কাৰণে, কি বস্তু মেনেজমেণ্ট কৰিবৰ কাৰণে ডিজাইন কৰা হৈছে? কাষ্টমাৰ মেনেজমেণ্ট কৰাৰ কাৰণে, কাষ্টমাৰক ছাপোৰ্ট দিয়াৰ কাৰণে, হয় নে নহয়? তাৰপিছত ট্ৰু ফল্ছ লিখিব গৈছে। ডাটাবেছ স্কিমা ইজ দ্য ডিজাইন অফ দ্য ডাটাবেছ। সত্য। স্কিমা বুলি কোৱাৰ লগে লগে ডিজাইন বুজায়। এই ফৰেন কি কেন নট হেভ নাল ভেলু, মিছে কথা, ফৰেন কি নাল হ'ব পাৰে ঠিক আছে। জোহো CRM ছাপোৰ্ট 28 লেংগুৱেজ, ইয়েছ হয়। ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট SLA অনলি ইনভলভ টেকনিকেল স্পেচিফাইজ, মিছা। কাৰণ SLA যিটো আছে ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট, তাত খালি টেকনিকেল বস্তু নাথাকে, তাতে সকলোবিলাক বস্তু থাকে। মানে কাৰ কি দায়িত্ব, কেনেকুৱা ধৰণৰ বস্তু প্ৰদান কৰিব, এটা গ্ৰাণ্টি বা কোৱালিটিৰ কথা কয় এইবিলাক এগ্ৰিমেণ্টত ঠিক আছে, SLA। অ'কে, ফুল ফৰ্ম লিখিব কৈছে। DML ডাটা মেনিপুলেশ্যন লেংগুৱেজ, CSR কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, FAQ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ, RDBMS ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম, SQL ষ্ট্ৰাকচাৰ্ড কিউৰী লেংগুৱেজ, RSS ৰিয়েলি চিম্পল চিণ্ড্ৰিকেশ্যন। তাৰপিছত লিখিব গৈছে এনচাৰ। ডিফাইন ডাটাবেছ এণ্ড এক্সপ্লেইন ইট পাৰপ'জ। ডাটাবেছ কাক কোৱা হয়? চ' ডাটাবেছ হ'ল কম্পিউটাৰৰ সংৰক্ষিত তথ্যৰ এক শৃংখলিত সংগ্ৰহ। ইয়াৰ মূল উদ্দেশ্য হ'ল বৃহৎ পৰিমাণৰ তথ্য সুৰক্ষিতভাৱে জমা কৰি ৰাখা, যাতে প্ৰয়োজন হ'লে অতি সোনকালে তথ্যবিলাক আমি কি কৰিব পাৰোঁ, বিচাৰি উলিয়াব পাৰোঁ, লগতে প্ৰয়োজনীয় সাল সলনি কৰিব পাৰোঁ, হয়নে নহয়? তাৰপিছত কৈ আছে কি, ডিছক্ৰাইব এ ৰিকমেণ্ডেড এপ্ৰ'চ ফৰ হেণ্ডেলিং এংগ্ৰি কাষ্টমাৰ। খঙাল কাষ্টমাৰক কেনেকুৱাকৈ আমি হেণ্ডেল কৰিম? চ' খঙাল গ্ৰাহকক চম্ভালিবলৈ প্ৰথমে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগে আৰু বাধা নিদিয়াকৈ সমস্যাটো ক'বলৈ দিব লাগে। দ্বিতীয়তে তেওঁলোকৰ অসুবিধাৰ বাবে আন্তৰিকতাৰে ক্ষমা খুজিব লাগে। শেষত শান্ত হৈ থাকি এটা সমাধান আগবঢ়াব লাগে। চ' খঙাল গ্ৰাহকক কণ্ট্ৰল কৰিবৰ কাৰণে খঙাল গ্ৰাহকৰ পোনপ্ৰথমে কথা শুনিব লাগে, মনোযোগেৰে শুনিব লাগে একেবাৰে, আৰু তেওঁলোকক সমস্যাখিনি ভালদৰে বৰ্ণনা কৰিবলৈ দিব লাগে। দ্বিতীয়তে তেওঁলোকৰ যিখিনি অসুবিধা লাভ কৰিছে তাৰ কাৰণে আন্তৰিকতাৰে ক্ষমা খুজি পিনে তেওঁলোকৰ ওচৰত আমি তেওঁলোকক কি কৰিব লাগে, শেষত সমাধান প্ৰদান কৰিব লাগে ঠিক আছে। তাৰপিছত ফৰেন কি, হোৱাট ইজ ফৰেন কি? ফৰেন কি কাক কোৱা হয়? হাউ ডাজ ইট হেল্প ইন মেইনটেইনিং ৰিলেশ্যনশ্বিপ বিটুইন টেবলছৰ মাজত কেনেকুৱাকৈ ফৰেন কিয়ে ৰিলেশ্যনশ্বিপ মেইনটেইন কৰে? চ' ফৰেন কি বৈদেশিক চাবিকাঠি বুলিও কোৱা হয়। ফৰেন কি হ'ল টেবুলৰ এটা ফিল্ডে যিয়ে আন এখন টেবুলৰ প্ৰাইমেৰী কীৰ সৈতে সংযোগ স্থাপন কৰে। ই টেবুলসমূহৰ মাজত সম্পৰ্ক গঢ়ি তোলে আৰু তথ্যসমূহৰ মাজত সামঞ্জস্য বজাই ৰখাত সহায় কৰা দেখা পোৱা যায় ঠিক আছে। চ' ফৰেন কিটো যেতিয়া ক'ব ফৰেন কি হয়, ফৰেন কি হ'ল এনেকুৱা এটা কি যিটো এখন
এখন টেবিল আৰু আন এখন টেবিলৰ মাজত সম্পৰ্ক স্থাপন কৰে তাক ফৰেন কি বুলি কোৱা হয় যি চাবিকাঠিৰ জৰিয়তে অলপ সহজকৈ কৈ আছোঁ যি চাবিকাঠিৰ জৰিয়তে এখন টেবুলৰ পৰা এখন টেবুলৰ সৈতে আন এখন টেবুলৰ সংযোগ স্থাপন কৰা হয় তাক ফৰেন কি বুলি কোৱা হয় ফৰেন কি সদায় কি হয় ফৰেন কি সদায় নট নাল হ'ব পাৰে ফৰেন কি ডুপ্লিকেট হ'ব পাৰে ফৰেন কি ডুপ্লিকেট হ'ল নট নালো হ'ব পাৰে ফৰেন কি কোনো এখন টেবিলৰ প্ৰাইমাৰী কি হিচাপেও কাম কৰিব পাৰে ঠিক আছে এইবিলাক হ'ল আমাৰ ফৰেন কিৰ কথা আৰু কেনেকৈ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰে দুখন টেবিলৰ মাজত সেইটোতো দিয়ে আছে ই টেবিলসমূহৰ মাজত সম্পৰ্ক গঢ়ি তোলে আৰু তত্ত্বসমূহৰ মাজত সামঞ্জস্যতা বজাই ৰখাত আমাক কি কৰে সহায় কৰা দেখা পোৱা যায় তাৰপিছত দিয়া আছে কৈছে হোৱাট ইজ মাস্কুলেশ্যনাল প্ৰব্লেম ঠিক আছে লিষ্ট দ্য ভেৰিয়াছ ৱে টু এভইড দিছ প্ৰব্লেম মাস্কুল মানে কি মাস্কুল মানে হ'ল মাংসপেশীৰ কথা কৈ আছে মাংসপেশীৰ কংকালৰ মাসেল আৰু স্কেলেট স্কেলেট মানে কংকাল মাসেল মানে হ'ল পেশী ঠিক আছে মাসেল স্কেলেট প্ৰব্লেম সো কি কৈ আছে মাংসপেশী বা পেশী কংকালৰ সমস্যা হ'ল যেনেকৈ শৰীৰৰ গাঁঠি লিগামেন্ট বা পেশীৰ যন্ত্ৰণা এই সমস্যাৰ পৰা হাত সাৰিবলৈ কাম কৰাৰ সময়ত বহাৰ ভংগীমা সঠিক ৰাখিব লাগে মাজে মাজে জিৰণি লৈ হাত ভৰি পোনাব লাগে আৰু আৰামদায়ক আসন ব্যৱহাৰ কৰিব লাগে ঠিক আছে যদিহে আমি খুব সুন্দৰকৈ কাম কৰিব বিচাৰোঁ আৰু এইবিলাক সমস্যা যদি আমি চাব নিবিচাৰোঁ সো মাসল স্কেলেটন প্ৰব্লেম ইনভলভ ইনজুৰি or pain in the body's joint আমাৰ শৰীৰৰ যিবিলাক জইণ্টবিলাক থাকে নহয় এই জইণ্টবিলাকত পিছ হোৱা দেখা পোৱা যায় প্ৰব্লেম হোৱা দেখা পোৱা যায় ligaments muscles and nerves often caused by poor posture and repetitive strain আমি যদি বেয়া ধৰণে বহি থাকোঁ বেয়া ধৰণে থাকোঁ আৰু যদি বাৰে বাৰে তেনেকৈ থাকোঁ তেনেহ'লে এইবিলাক অসুবিধা হয় আৰু এইবিলাক যেন আমাৰ নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰপাৰ এনাৰগমিক আমি ষ্টেণ্ডাৰ্ডৰ কেতবোৰ মেইনটেইন কৰিব লাগিব ভালদৰে বহিব লাগিব আমি সদায় মাজে মাজে কাম কৰাৰ মাজে মাজে ব্ৰেক ল'ব লাগিব লগতে কমফৰ্টেবল চেয়াৰ ব্যৱহাৰ কৰিব লাগিব আৰু খুব সুন্দৰকৈ আমি কি কৰিব লাগিব মাজে মাজে হাত ভৰিবিলাক লৰচৰ কৰি ৰাখিব লাগে তাৰপিছত দিয়া আছে ডাটা ৰেডুণ্ডেন্সি কাক কোৱা হয় why should it be avoided ডাটা ৰেডুণ্ডেন্সি মানে কি ডাটা ৰেডুণ্ডেন্সি মানে হ'ল একেখিনি তথ্যকে ডাটাবেজত বিভিন্ন ঠাইত বাৰে বাৰে জমা কৰি ৰখা ঠিক আছে সো ইয়াক এৰাই চলিবৰ কাৰণে আমি কি হয় কাৰণ এই মেমৰি নষ্ট কৰে চলিব লাগে কাৰণ আমাৰ এই মেমৰি নষ্ট কৰে বা মেমৰি খৰচ কৰে আৰু ইয়াৰ ফলত তথ্যৰ মাজত অমিল বা ভুলৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা পোৱা যায় হয়নে নহয় তাৰপিছত কৈছে ৰাইট নেম এনি টু string data type in MySQL দুটা string data typeৰ নাম লিখিব কৈছে সো MySQLৰ দুটা string data typeৰ প্ৰকাৰ হ'ল char আৰু varchar মনত ৰাখিবা তাৰপিছত দিছে which article of Indian Constitution is imposed to ensure occupational safety and health for workers name the agencies that look into the safety and security of individual at the workplace so article 21 এ কয় right to life আৰু article 42 এ কয় just and human condition of work of Indian Constitution cover workplace safety agencies like the Director General Factory Advice Service and Labor Institute and OSHA Occupational Safety and Health Administration look into these matters so ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 21 অনুচ্ছেদ 21 আৰু 42 নং অনুচ্ছেদ আমাৰ শ্ৰমিকৰ সুৰক্ষাৰ কথা কোৱা দেখা পোৱা যায় মনত ৰাখিবা আৰ্টিকেল 12ৰ পৰা 24 লৈ আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয় ঠিক আছে কৰ্মক্ষেত্ৰৰ সুৰক্ষা পৰিদৰ্শন কৰা সংগঠনবোৰ হ'ল যেনেকৈ এইখিনি শৰ্ট ফৰ্ম মনত ৰাখিব পাৰা আৰু ফুল ফৰ্ম মনত ৰাখিব পাৰা পৰীক্ষাৰ কাৰণে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব OSHA অকুপেশ্যনেল ছেফটি এণ্ড হেল্থ এডমিনিষ্ট্ৰেশ্যন এটি ইম্পৰ্টেণ্ট হয় বেছি অলপ আন এটা DGFASLI এটি বেছি এটা ইম্পৰ্টেণ্ট নহয় তথাপি মনত ৰাখিব পাৰা জেনেৰেল ফেক্টৰী এডভাইচ ছাৰ্ভিচ এণ্ড লেবাৰ ইনষ্টিটিউট ঠিক আছে
তাৰপিছত কৈ আছে যে what are the limitation of file system and how that are overcome by DBMS DBMS-ৰ জৰিয়তে ফাইল ছিষ্টেমৰ যিবিলাক লিমিটেশ্যন আছে কেনেকৈ অভাৰকাম কৰিব পাৰোঁ সো ফাইল সিস্টেমৰ কিছু সীমাবদ্ধতা এনেকুৱা ধৰণৰ যে তথ্যৰ পুনৰাবৃত্তি হৈ আছে মানে তথ্য একটা তথ্য বাৰে বাৰে আহি আছে তথ্যৰ অমিল হৈ যায় যে তথ্যৰ সিমিলাৰিটি নাই তথ্য বিচাৰি পোৱাত অসুবিধা হয় সুৰক্ষাৰ অভাৱ হয় না নহয় কিন্তু ডিবিএমএস সফটওয়্যাৰত এইবিলাক সমস্যা সমাধান কৰা দেখা পোৱা যায় ই তথ্যসমূহ কেন্দ্ৰীয়ভাৱে জমা কৰি ৰাখে যিয়ে তথ্যৰ পুনৰাবৃত্তি কমাই দিয়ে আৰু ইয়াৰ ফলত এছকিউএলৰ ব্যৱহাৰ অতি গ্ৰহণযোগ্য কৰি তোলে তথ্য বিচাৰি উলিয়াব পাৰি খুব সুন্দৰকৈ আৰু পাছৱৰ্ডৰ জৰিয়তে খুব সুন্দৰকৈ আমি কি কৰিব পাৰোঁ আমি এছকিউএলত আমাৰ তথ্যবিলাক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ ঠিক আছে ওকে তাৰপিছত কৰিব কৈছে কি এক্সপ্লেইন কৰিব লাগে এছকিউএল এণ্ড ইটছ ইউজেছ ইন ডাটাবেছ এছকিউএল কি হয় আৰু ডাটাবেছত আমি কেনেকৈ এছকিউএল ব্যৱহাৰ কৰোঁ অলছ' গিভ ওৱান এক্সাম্পল অফ এছকিউএল কমাণ্ড উইথ ইট পাৰপ'জ আমি এছকিউএল কমাণ্ডৰ উদাহৰণো দিব লাগে ইয়াৰ পাৰপ'জ বা লক্ষ্য বা উদ্দেশ্য আগত ৰাখি পিনে সো এক্সপ্লেইন কৰিব লাগে প্ৰথমতে এক্সপ্লেইন এছকিউএল এণ্ড ইটছ ইউজেছ ইন ডাটাবেছ এছকিউএল কি হয় আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ সো এছকিউএল হ'ল এক ধৰণৰ কম্পিউটাৰৰ লেংগুৱেজ বা ভাষা যাক কোৱা হয় ষ্ট্ৰাকচাৰ্ড কিউৰি লেংগুৱেজ বুলি ঠিক আছে প্ৰগ্ৰামিং ভাষা যিটো ৰিলেশ্যনেল ডাটাবেছ পৰিচালনা কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা হয় ইয়াৰ দ্বাৰা ডাটাবেছ তৈয়াৰ কৰা তথ্য জমা কৰা তথ্য সংশোধন কৰা এই গোটেইকেইটা কাম কৰা দেখা পোৱা যায় উদাহৰণ দিব কৈছে উদাহৰণ আমি এনেকৈ দিলোঁ চিলেক্ট লিখি পিনে ষ্টাৰ চিহ্ন দি পিনে ফ্ৰম কৰ পৰা বোলে ষ্টুডেণ্টৰ পৰা চিলেক্ট কৰিম ঠিক আছে সো ষ্টুডেণ্ট এটা কি হয় টেবল হয় ওকে সো এই কমাণ্ডটো ষ্টুডেণ্ট টেবলৰ পৰা সকলো তথ্য দেখুৱাব ব্যৱহাৰ কৰা হয় ওকে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন হাউ ডাজ জোহো ডেস্ক ফেচিলিটেট কাষ্টমাৰ ইনকুৱাৰিজ ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ জোহো ডেস্কে কেনেকুৱাকৈ কাষ্টমাৰ ইনকুৱাৰীবিলাক ফেচিলিটেট কৰা দেখা পোৱা যায় বিভিন্ন চ'ৰ্চৰ পৰা সো জোহো ডেস্ক বিভিন্ন উৎস যেনে ইমেইলে হওক ফোন হওক ছ'চিয়েল মিডিয়া হওক লাইভ চাৰ্ভাৰ হওক বা আমাৰ ছাইট হওক ৱেবছাইট হওক পৰা গ্ৰাহকসমূহৰ প্ৰশ্নসমূহ এটা কেন্দ্ৰীয় প্লেটফৰ্মলৈ লৈ অহা দেখা পোৱা যায় ইয়াৰ ফলত সহায়কসকলে সকলো সমস্যা একে ঠাইতে দেখি সমাধান কৰিব পাৰে সো এনেকুৱাকৈ কেন্দ্ৰীয়কৰণ কৰা দেখা পোৱা যায় কোনটো ছফ্টৱেৰৰ জৰিয়তে জোহো ডেস্কৰ জৰিয়তে এইটো ইম্পৰ্টেণ্ট এইটো কিমান বাৰ আলোচনা কৰিলোঁ ৰাইট দ্য ষ্টেপ অফ ক্ৰিয়েট জোহো চাইন একাউণ্ট কেনেকৈ বনাব পাৰোঁ প্ৰথমতে আমি জোহো চাইন একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে জোহো চাইন একাউণ্ট আমি প্ৰথমে ভিজিট কৰিব লাগিব জোহোৰ ৱেবছাইটত জোহো চাইন ৱেবছাইট ঠিক আছে তাৰপিছত ক্লিক অন দ্য চাইন আপ বটনত ক্লিক কৰিব লাগিব তাৰপিছত এণ্টাৰ কৰিব লাগিব আমাৰ ইমেইল আইডি লগতে আমি পাছৱৰ্ড দিব লাগিব আৰু 4 নম্বৰত ভেৰিফাই কৰিব লাগিব আমাৰ ইমেইল আইডিটো খুব সুন্দৰকৈ আমাৰ ইমেইলত গৈ পিনে ইনবক্সত এটা লিংক আহিব লিংকত ক্লিক কৰি পিনে আৰু ফাইনেলি কি কৰিব আমাৰ গোটেই যিটো জোহো চিঅ আমাৰ প্ৰফাইল সেইটো কি হৈ যাব কমপ্লিট হৈ যাব বনালোঁ বাছ হৈ গ'ল আৰু দেখো কৰিব নালাগে হয়নে নহয় Briefly explain the concept of health, safety and security at the workplace. So, briefly আমি explain কৰিব লাগে concept of health, safety and security. স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে আমাৰ কাৰ্যস্থলীত সো কৰ্মক্ষেত্ৰত স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তা মানে হ'ল কৰ্মচাৰীসকলক কাম কৰাৰ সময়ত বেমাৰ দুৰ্ঘটনা আৰু বিপদৰ পৰা ৰক্ষা কৰি তোলা স্বাস্থ্যই শাৰীৰিক আৰু মানসিক সুস্থতাক বুজায় সুৰক্ষাই দুৰ্ঘটনা প্ৰতিৰোধ কৰাক বুজায় আৰু নিৰাপত্তাই কৰ্মচাৰীসকলৰ আৰু কৰ্মচাৰীৰ সম্পত্তি আৰু কৰ্মচাৰীক সুৰক্ষাৰ কথা বুজিব দেখা পোৱা যায় ঠিক আছে তাৰপিছত লিষ্ট আউট ভেৰিয়াছ ৱৰ্কপ্লেছ ছেফটি হেজাৰ্ড কাম কৰাৰ স্থানত ৱৰ্কপ্লেছত কি আমাৰ ছেফটি হেজাৰ্ড হ'ব পাৰে ঠিক আছে কৰ্মক্ষেত্ৰত বিভিন্ন সুৰক্ষা বিপদসমূহ হ'ল কি বিপদ হ'ব পাৰে যেনেকৈ শাৰীৰিক বিপদ হ'ব পাৰে কোলাহল গৰম এনাৰগমিক বিপদ হ'ব পাৰে ভুলকৈ বহা ৰাসায়নিক বিপদ হ'ব পাৰে বিষাক্ত গেছ জৈৱিক বিপদ হ'ব পাৰে ভাইৰাছ বেক্টেৰিয়া সুৰক্ষা বিপদ হ'ব পাৰে যন্ত্ৰপাতিৰ বা যান্ত্ৰিক বিচ্যুতি ঠিক আছে কৰিব লাগে ডিফাৰেঞ্চিয়েট বিটুইন দ্য ফলোয়িং প্ৰাইমেৰী কি ফৰেন কি কিমান বাৰ কম প্ৰাইমেৰী কি হয় প্ৰাইমেৰী কি নট নাল আৰু নট নাল মানে কি খালী ৰাখিব নোৱাৰোঁ আৰু ইউনিক হ'ব লাগিব ফৰেন কি হয় ফৰেন কি নাল হ'ব পাৰে ইউনিক হ'ব নালাগে ডুপ্লিকেট হ'ব পাৰে
ঠিক আছে ফৰেন কি কোনো এখন টেবুলৰ প্ৰাইমেৰী কি হিচাপে কাম কৰে প্ৰাইমেৰী কি সাধাৰণতে এখন টেবুলত এটা থকা দেখা পোৱা যায় আৰু দুটাও থাকে কেতিয়াবা দুটা থাকিলে তাক প্ৰাইমেৰী কি বুলি নকৈ পিনে কি বুলি কোৱা হয় কম্প'জিট কি বুলি কোৱা হয় তাৰপিছত ফৰেন কিয়ে দুখন টেবুলক লিংক কৰা দেখা পোৱা যায় ঠিক আছে আৰু কি ক'ম সেইবিলাকে ইনবাউণ্ড আৰু আউটবাউণ্ড কাষ্টমাৰ কমিউনিকেশ্যন ইনবাউণ্ড কল আৰু আউটবাউণ্ড কল কাক কোৱা হয় চ' যেতিয়া কাষ্টমাৰে কোম্পানীক ফোন কৰিব তেতিয়া কোম্পানীৰ বাবে সেইটো ফোন ইনবাউণ্ড কল হ'ব যেতিয়া কোম্পানীৰ তৰফৰ পৰা কোম্পানীৰ মানুহবিলাকে কাষ্টমাৰক ফোন কৰিব তেতিয়া সেইবিলাক কলক বা তেনেধৰণৰ কলক আউটবাউণ্ড কল বুজা হয় ইনবাউণ্ড কল মানে হ'ল ইনকামিং কল যিয়ে আনে আমাক কৰিব ইনকামিং হৈ আছে আউটগোয়িং কল মানে কি আউটগোয়িং কল মানে ইনকামিং এইটো আউটগোয়িং বুলি কওঁ আমি ঠিক আছে অ'কে তাৰপিছত ডিলেট আৰু ড্ৰপ কমাণ্ড কেতিয়া ব্যৱহাৰ কৰা হয় চ' ডিলেট কমাণ্ডৰ সহায়ত টেবুলৰ পৰা নিৰ্দিষ্ট কিছুমান তথ্য বা মুছি পেলাব পাৰি কিন্তু টেবুলখন থাকি যায় কিন্তু ড্ৰপ কমাণ্ডটোৱে কি কৰে গোটেই টেবুলখনকে ডাটাবেজৰ পৰা চিৰদিনৰ বাবে মুছি পেলোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ড্ৰপ কমাণ্ড ঠিক আছে এইটোৱে আছিল আমাৰ লাষ্ট কুৱেশ্যন ডিলেট আৰু ড্ৰপ আৰু আছিলে কি আমাৰ এইটো প্ৰাইমেৰী কি প্ৰাইমেৰী কি ফৰেন কি আৰু ইনবাউণ্ড কল আউটবাউণ্ড কল আশা কৰোঁ গোটেইখিনি বুজি পাইছা খুব ইম্পৰ্টেণ্ট হয় খুব ইণ্টাৰেষ্টিং হয় এইবিলাক কিমানবাৰ আলোচনা কৰিলোঁ মোৰ আৰু আলোচনা কৰিবলৈ একদমেই মন নাই গোটেইকেইটা ভালদৰে আলোচনা কৰি দিছোঁ মই চব আলোচনা কৰি দিছোঁ ঠিক আছে আশা কৰোঁ তোমালোকে এতিয়া ভালদৰে পঢ়ি পিনে সুন্দৰকৈ পৰীক্ষাত ভাল মোটা অংক লাভ কৰিব পাৰিবা শকত অংক লাভ কৰিব পাৰিবা তাৰে আশা কৰি পিনে আজিৰ ক্লাছটো এটা বিৰতি মাৰিলোঁ সামৰণি কৰিলোঁ কেতিয়াবা পৰজন্মৰ শুভ লগ্নত লগ পাম ঠিক আছে আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ কাৰণ ইয়াৰ পিছত তোমালোকে পৰীক্ষা দিবা পৰীক্ষাৰ পিছততো আৰু তোমালোকে এইটো চেনেলত তোমালোকে ভিডিঅ' চাবলৈ কাৰণে নাহিবা হয়নে নহয় পাহৰি থাকিবা হয়নে নহয় যিয়ে নহওক কেতিয়াবা পৰজন্মৰ শুভ লগ্নত আকৌ লগ পাম কিবা এটা নতুন বস্তু সৈতে কেতিয়াবা তোমালোকে আমাক শিকাবা কেতিয়াবা আমি তোমালোকক শিকাম এনেকুৱাই জীৱন এইটোৱে জীৱন ভালদৰে পৰীক্ষা দিয়া সকলোৰে মংগল হওক তাৰ কামনা কৰি আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ জয় হিন্দ জয় ভাৰত